হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? এয়া শাওনৰ তৃতীয়টো সোমবাৰ। সেয়া আমি ওলালোঁ মন্দিৰলৈ বুলি। সেয়া দেখিছেনে, আমি আহি পালোঁ মহাভৈৰৱ মন্দিৰ। তাৰ আগতে লৈ লৈছোঁ ইয়াৰ পূজাৰ সামগ্ৰী। মই পূজা কৰিলোঁ। মোৰ পিছত এতিয়া এয়াও পূজা কৰি আছে। পূজা কৰাৰ পিছত ইয়াতে লাইন পাতিব লাগে বাবাৰ দৰ্শন কৰিবলৈ, মানে ভিতৰত সোমাবৰ কাৰণে। সেয়া মহিলাৰ লাইন, ইয়াত লাইন পাতি আহিছিলোঁ। পুৰুষৰো বেলেগ আছিলে, তেওঁ বেলেগত লাইন পাতি আহিছিলে। তাৰপিছত শিৱ বাবাৰ কৃপাত লাইন শেষ হোৱাত শিৱ বাবাক দৰ্শন কৰাৰ পিছত সেয়া বাহিৰৰ সঁচাকৈ লাইন পাতি যে ভিতৰত সোমালোঁ, শিৱ বাবাৰ দৰ্শন কৰালোঁ। সঁচাকৈ বহুত ভাল লাগিছে। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আমি ৰাতিপুৱা আহিম বুলি ভাবিছিলোঁ, কিন্তু ৰাতিপুৱা মানে কি ভিতৰত সোমোৱাৰ মানে চান্সে নাই। আমাৰ লগৰ আহিছিলে, ৰাতিপুৱা আহিছিলে, চব ভিতৰত সোমাব নোৱাৰিলে বাহিৰতে এইদৰে পূজা দি গুচি গৈছে। আমি 11টামান বজাত আহিছিলোঁ। 11টামান বজাত আহি আমাৰ 1:30মান বাজিলে। চাই বহুত ভাল লাগিছে মন্দিৰত আহি। আৰু সেয়া গেটৰ সন্মুখতে শিৱ বাবাক এইদৰে প্ৰথমতে দৰ্শন কৰিব পাৰি। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চাই থাকে, যদিহে ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। লগতে মোৰ পেজটো ফ'ল' কৰি দিব। সঁচা মন্দিৰত যোৱাৰ পিছত মনবিলাক সঁচা বহুত ভাল লাগি থাকে। মানে কি নিজকে কিবা পবিত্ৰ লগা যেন লাগে। তাৰপিছত দেখিছেনে, এতিয়া মানে কি ভক্তৰ কম হোৱা নাই। সেয়া ভক্ত গৈ আছে আহি আছে, গৈ আছে আহি আছে। আমি আৰু পূজা কৰিলোঁ, আমাৰতো শেষেই হ'ল। চ' আমি আহিব ওলালোঁ ঘৰত। তাৰপিছতে আমি অলপ বাহিৰৰ পৰা ভিডিঅ' এটা বনালোঁ। চ' ইয়াতেই এইটো হৈছে মেইন গেট। ৰাস্তাৰ পৰা মই ভিডিঅ' এটা বনাইছোঁ। তাৰপিছত সেইটো ছেকেণ্ড গেট, তাৰপিছত শিৱ বাবা আৰু